নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ সকলোকে আজিৰ নতুন এটা ভিডিঅ'লৈ। আৰু বহুতে কমেণ্ট কৰিছিলে যে দাদা এখন ফাৰ্ম দিয়ে মানে এটা পৰিয়াল চলিব পাৰিনে নোৱাৰি। আৰু আজি মই আপোনালোকক দেখাম যে এখন ফাৰ্ম দি কিমান টকা ইনকম কৰিব পাৰি। হয়তো আপোনালোকে মানে ভাবিব নোৱাৰিব যে ইমান টকা ইনকম কৰিব পাৰিনে, মানে আপোনালোকেও চখ হৈ যাব। গতিকে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। আৰু যোনে যোনে নতুনকৈ ফাৰ্ম দিম বুলি ভাবি আছে, এখন ব্ৰইলাৰ ফাৰ্ম, তেখেতলোকৰ বাবে এই ভিডিঅ'টো বহুতেই প্ৰয়োজন। কিয়নো আপোনালোকে গম পাব যে এখন ব্ৰইলাৰ ফাৰ্মত কিমান টকালৈ ইনকম কৰিব পাৰি। আৰু বহুতেই নাজানে আৰু বহুতেই মিষ্টেক কৰে, মানে বহুতেই ভিডিঅ' বনায় যে ব্ৰইলাৰ ফাৰ্মৰ পৰা একো ইনকম নহয়, এনেকুৱা ধৰণৰ কিছুমান ভিডিঅ' আহে। গতিকে মই আজি আপোনালোকক ক'ব বিচাৰিছোঁ যে এখন ব্ৰইলাৰ ফাৰ্ম যদি ভালকৈ কৰে কিমান টকা ইনকম কৰিব পাৰি। আজি মই প্ৰুফ দেখাম, আপোনালোকক যি দেখাম সকলোখিনি মানে ষ্টেপ বাই ষ্টেপ জনাম। ভিডিঅ'টো শেষলৈ চাব। যদি ভাল পায় লাইক কৰিব, লগৰবোৰৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে সকলোৱে এই ভিডিঅ'টোৰ পৰা অলপ হ'লেও মটিভেট হয়। তেনেহ'লে বলক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। পোনপ্ৰথমতে মই আপোনালোকক মোবাইল স্ক্ৰীণত ৰেকৰ্ড কৰিছোঁ এইটো, গতিকে আপোনালোকে বেয়া নাপাব। কাৰণ মোৰ যিখন আপোনালোকক জিচি মই দেখাইছোঁ, সেই জিচিখন মই আমাৰ ৰহা বাৰ্ণছৰে হয়। মই তাৰ পৰা লৈ আহিছিলোঁ, ফটো মাৰি লৈ আহিছোঁ আৰু সেইখন আপোনালোকক দেখাম। আৰু আপোনালোকে ভাবিব পাৰে যে বেলেগৰ জিচি, অৰ্থাৎ আমাৰ ৰহা বাৰ্ণছৰে মোৰ জিচিখনটো মই আপোনালোকক দেখাইছোঁৱেই, কিন্তু এইখন আমাৰ ৰহা বাৰ্ণছৰে বেলেগ এজন মানুহৰ দাদাৰ মানে জিচি হয়। গতিকে মই সেইখন আপোনালোকক দেখাম যে হয় মানে ৰিয়েলিটিটো কি, অৰ্থাৎ ৰিয়েলিটি কি, পায় নে নাপায়, পইচা পায় নে নাপায়। আৰু মোৰতো দেখাইছোঁ, হয়তো আপোনালোকে বিশ্বাস নকৰিব পাৰে। গতিকে মই এখন জিচি লৈ আহিছোঁ যাতে আপোনালোকৰ সহায় হয়, বা আপোনালোকে যিবিলাকে ভাবি আছে যে নতুন এখন ফাৰ্ম বনাম, তেখেতলোকৰ কাৰণে উপকাৰ হ'ব। গতিকে মই ফাৰ্ষ্ট আপোনালোকক দেখাব বিচাৰিছোঁ। ইয়াতে আপোনালোকে দেখা পাইছে প্ৰিমিয়াম চিক ফিড প্ৰাইভেট লিমিটেড, আপোনালোকে দেখা পাইছে এইটো কোম্পেনী, মই যোনটো কোম্পেনীৰ পৰা পোৱালি লৈ আছোঁ, ঠিক আছে। তাৰপাছত আপোনালোকক মই দেখাব বিচাৰিছোঁ, যিটো প্ৰথমতে আহি গ'ল। আপোনালোকে চাওক ইয়াতে কিমান পোৱালি লৈছিলে। আপোনালোকে হয়তো জানিব বিচাৰে যে কিমান পোৱালি লৈছিলে। হয়, পোৱালি আপোনালোকৰ লৈছিলে 2167টা, অৰ্থাৎ 2167 পোৱালি লৈছিলে সেই দাদাজনে। আৰু তেখেতৰ মৰ্টেলিটি হৈছিলে 104, অৰ্থাৎ 104টা তেখেতৰ মৰ্টেলিটি হৈছিলে। আৰু তেখেতৰ বাৰ্ড চ'ল হৈছে 2154টা, ঠিক আছে। 2154টা বাৰ্ড কি হৈছে, চেল হৈছে, অৰ্থাৎ 2154টা বাৰ্ড কি হৈছে, লিফটিং হৈছে, ঠিক আছে। আপোনাৰ লিফটিং বুলি ক'লে আপোনালোকে ভালদৰে বুজি পাব, ঠিক আছে। তাৰ লগতে মই যদি আপোনালোকক দেখাওঁ, তেখেতৰ লিফটিং হৈছে 41 ডেইজত, ঠিক আছে। 41.42, অৰ্থাৎ 41 ডেইজৰ পৰা তেখেতৰ লিফটিং হৈছে, ঠিক আছে। আৰু তেখেতৰ ডে গেইন যদি চায়, তেনেহ'লে আপোনালোকে দেখা পাব 62.77, অৰ্থাৎ এদিনত তেখেতৰ ডেইলি মানে ৱেট গেইন কিমানকৈ লৈছে, এদিনত ৱেট কিমানকৈ বাৰ্ডছৰ আহিছিলে। আপোনাৰ বাৰ্ডছৰ এদিনত ৱেট আহিছিলে এইটো 62.77কৈ ডে গেইন হৈছিলে। আৰু তাৰ লগতে আপুনি যদি চায় যে তেখেতৰ এই যিটো 2154টা বাৰ্ডছ, অৰ্থাৎ 2154টা যি চৰাই আছিলে, তাৰ ৱেট কিমান হৈছিলে, ৱেট হৈছিলে এইটো 5600 কেজি, ঠিক আছে। 5600 কেজি 600 গ্ৰাম কি হৈছিলে, বেচা গৈছিলে, ঠিক আছে। আৰু আপোনাৰ দানা তেখেতৰ সেই চৰাইকেইটাই দানা খাইছিলে 8370 কেজি, ঠিক আছে। 8370 কেজি কি খাইছিলে, দানা খাইছিলে। আৰু তেখেতৰ এভাৰেজ বডি ৱেট আহিছিলে এইটো 2 কেজি 600 গ্ৰাম, ঠিক আছে। 41 ডেইজত কিমান ৱেট আহিছিলে, 2 কিলো 600 গ্ৰাম ৱেট আহিছে। আৰু তেখেতৰ FCR হৈছে, আপোনালোকে চাওক, এইটো কেছ ফাৰ্মৰ FCR হয়। ইয়াতে চাওক FCRটো হৈছে 1.494, ঠিক আছে। বহুতেই কম FCR, আপোনালোকে গম পাব। যিসকলে ফাৰ্মিং কৰি আছে তেখেতসকলে গম পাব যে FCRটো কেনেদৰে মেইনটেইন কৰে, বা FCR কি হয় তেখেতলোকে গম পাব। মোৰ আগৰ এটা ভিডিঅ' মই বনাইছিলোঁ যে FCR কেনেকৈ উলিয়ায়। গতিকে FCRটো বহুতেই গম পায়, যিসকলে দিয়া নাই ব্ৰইলাৰ ফাৰ্ম তেখেতলোকে গম নাপাব, কিন্তু যিসকলে দি আছে তেখেতলোকে গম পাব। বহুতেই কম হৈছে FCRটো। আৰু তাৰ লগতে কনভাৰ্টেড FCR এটা থাকে, যি বেলেগ আপোনাৰ হেৰিত নাথাকে, বেলেগ আপোনাৰ কোম্পানীত নাথাকে, কিন্তু আপোনাৰ প্ৰিমিয়ামত কি হয়, CFCR বুলি এটা হেৰি থাকে, যিটো CFCR আহিছিলে কষ্টিং, অৰ্থাৎ CFCRটো কষ্টিং বুজায়। এইটো হৈছে 1.34, বহুতেই কম হয় 1.34, তেখেতৰ 1.34 হৈছিলে। আৰু আপুনি যদি চায়, আমাৰ যিটো প্ৰিমিয়াম চিক ফিড প্ৰাইভেট লিমিটৰ ষ্টেণ্ডাৰ্ড যিটো প্ৰাইচ আছিলে
8 টকা 25 পইচা। অৰ্থাৎ যদি আপুনি 87 এইটো 87ত যদি আপোনালোকে ষ্টেণ্ডাৰ্ড 87ৰ যদি কষ্টিং আহে তেনেহ'লে আপোনালোকে পাব 8 টকা 25 পইচাকৈ, ঠিক আছে। আৰু তেখেতৰ মৰ্টেলিটি ইয়াতে মই মৰ্টেলিটিটো দেখাই দিছোঁ। মৰ্টেলিটি হৈছে 5.1%, ঠিক আছে। 5.1% তেখেতৰ মৰ্টেলিটি হৈছিলে। আৰু আপোনালোকৰ ইফালে মই এতিয়া দেখাব বিচাৰিছোঁ। আৰু ইয়াতে কষ্টিংখিনি আপোনালোকে যদি চাব বিচাৰে চাব পাৰে। ইয়াতে কষ্টিংটো আপোনালোকে চাব পাৰে। কষ্টিংটো হৈছে 67,000 আৰু ফিডত আছিলে আপোনাৰ ফিডত হৈছে এইটো 334800 আৰু মেডিচিনত এনেকৈ কাটিছে, ভেকচিনত এনেকৈ কাটিছে। এইখিনি আৰু সকলোৰে কাটেই, কোনো কথা নাই তাত। তাৰ পাছত আপোনালোকে চাই যদি ইয়াতে তেখেতৰ পাৰ কিলোত অৰ্থাৎ যিটো ষ্টেণ্ডাৰ্ড হয় 87কৈ যদি আপুনি কষ্টিং আপোনাৰ হয় তেনেহ'লে আপোনালোকে পাব 8 টকা 25 পইচা। আৰু তেখেতৰ আপোনাৰ হেৰি আহিছে GCত আপোনাৰ পাৰ কিলোকৈ দিছে আপোনালোকক ইয়াতে চাওক 14 টকা 95 পইচা। বহুতেই হাই হয়। গতিকে তেখেতৰ যিহেতু CFCR কম অৰ্থাৎ কষ্টিংটো তেখেতৰ বহুতেই কমাই দিছে। গতিকে কষ্টিং কমোৱাৰ কাৰণে তেখেতৰ কি হৈছে তাতে পইচা এড হৈ গৈছে। আৰু পইচা এড হৈ কিমান হৈছে 14 টকা 95 পইচা। আৰু 14 টকা 95 পইচাৰ পৰা যদি 8 টকা 25 পইচা আপোনালোকে মাইনাছ কৰি দিয়ে, যিটো হ'ব সেইটো তেখেতৰ কষ্টিং কমোৱাৰ কাৰণে তেখেতৰ তাতে এড হৈছে। আৰু তেখেতে কি গেট পাইছে? এ গেট পাইছে, ঠিক আছে। মালটো হৈছে তলত চাওক, মেইন মালটো হৈছে এইটো 82,895 টকা কি হৈছে তেখেতে 41 ডেইজত আৰ্ণ কৰিছে, অৰ্থাৎ পাইছে। এই ফাৰ্মখন এই মানে চৰাইখিনি পুহি তেখেতে 2154টা চৰাই তেখেতে পুহি কিমান পালে 82,895 টকা তেখেতে পাইছে। আৰু তেখেতৰ টোটেল RCত আপোনাৰ আহিছিলে 83,732। তাৰে তেখেতৰ মাইনাছ TDSটো কাটি পাইছে 82,895। তেনেহ'লে আপোনালোকে ভাবি চাওক এখন ফাৰ্ম দি কিমান টকা ইনকম কৰিব পাৰি। বহুতে কয় যে এখন ফাৰ্ম খুলি একো লাভ নাই, মই ফাৰ্ম খুলিলোঁ কিন্তু মোৰ মানে কিবা হোৱা নাই, ইনকম হোৱা নাই, গতিকে মই বাহিৰলৈ যাওঁগৈ, তেনেকুৱা কথা বহুতে কয়। গতিকে মই আজি আপোনালোকক দেখালোঁ যে এখেতে যে আৰ্ণ কৰিছে বা এখেতে যে ইনকম কৰিছে, তেখেতেও এদিনতে ইনকম কৰিব পৰা নাই, তেখেতে শিকি আছে। আপোনালোকে শিকক, আপোনালোকে বস্তুবিলাকৰ প্ৰতি জানক, তেতিয়াহে আপোনালোকে কি কৰিব পাৰিব? ইনকম কৰিব পাৰিব। গতিকে এইটোকে বুজালোঁ বা আপোনালোকক এইটোকে দেখালোঁ যে সঁচাকৈ এখন ফাৰ্ম দি বহুত টকা ইনকম কৰিব পাৰি। গতিকে আপোনালোকেও যদি এতিয়ালৈ ফাৰ্ম এখন খুলিম বুলি ভাবি আছে তেনেহ'লে অভিয়াছলি আপোনালোকে খুলিব পাৰে যদি আপোনালোক ইণ্টাৰেষ্টেড আছে।